নমস্কাৰ, লিডাৰ ক্লাবৰ মঞ্চলৈ আপোনাক স্বাগতম। মই বিপ্ৰদীপ। আজি as I promised earlier, আজি আমি প্ৰথম ক্লাছ আৰম্ভণি কৰিবলৈ গৈ আছো। যেনেকৈ আমি কৈছিলোঁ, ইয়াতে আমি মেথছ ৰিজনিঙৰ কমপ্লিট কোৰ্চ আপোনালোকৰ আপকামিং ADRE এক্সাম বা যিকোনো আপকামিং কম্পিটিটিভ এক্সামৰ কাৰণে হওক, আপোনালোকে ইয়াতে পাই যাব। চ' চেনেলটোৰ লগত জড়িত হোৱাৰ কাৰণে ধন্যবাদ। যিসকলে আজি ভিডিঅ'টো চাই আছে তেওঁলোকলৈ মই নিবেদন কৰিম, আপোনালোকে যদি ভাল লাগে ভিডিঅ'টো তেনেহ'লে নিশ্চয় শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু আৰম্ভণি দিছোঁ আজি ফাৰ্ষ্ট ক্লাছ। আৰু ক্লাছত আজি আমি কি শিকিম? আজি আমি ক্লাছটোৰ ফাৰ্ষ্ট যিটো আমাৰ টপিক মেথছৰ ক্লাছৰ কাৰণে আৰম্ভণি দিছোঁ। মেথছৰ ষ্ট্ৰেটেজিটো কি হ'ব পাৰে আৰু ইম্পৰ্টেণ্ট চেপ্টাৰ্ছবোৰ কি হ'ব পাৰে, প্লাছ কিছুমান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আজি আমি ইয়াতে ডিছকাশ্যন কৰিম। চাওক, মেথছ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব আপোনাৰ ADRE এক্সামত এটা গুড স্ক'ৰ কৰিব। অকল এক্সাম ক্ৰেক কৰাটো ইম্পৰ্টেণ্ট নহয়, এক্সাম ক্ৰেক কৰাৰ লগে লগে আপোনালোকক এটা ভাল স্ক'ৰ ল'ব লাগিব, ৰেংক ল'ব লাগিব। আপোনালোকে জানে জব মাৰ্কেট ইজ হিউজ কম্পিটিটিভ, মাই ব্ৰছ। চ' ইয়াতে আপোনালোকৰ এটা হিউজ কম্পিটিশ্যনৰ কাৰণে আপোনালোকৰ মেথছ, ৰিজনিং, জিকে, অকল জিকে ইজ নট চাফিচিয়েণ্ট। জিকে আপোনালোকক ৱেইটেজ দিব, জিকে আপোনালোকক এডভান্টেজ দিব। বাট যদি ভাবিছে না এইবাৰ আমি চিলেকশ্যন ল'মেই, তেনেহ'লে আপোনালোকক মেথছত লাগিব, তেনেহ'লে আপোনালোকক ৰিজনিঙো লাগিব। আৰু এই দুয়োটাৰ কাৰণে আপোনালোকক আমি নিবেদন কৰিম, আপোনালোকে চেনেলৰ লগত লাগি থাকক, আমাৰ চেনেলটোত জড়িত হওক, ছাপৰ্ট কৰক। ইয়াতে আমি কমপ্লিট কোৰ্চ ফ্ৰী অফ কষ্ট দি আছোঁ। আপোনালোকে ইয়াত পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰিব, এয়া মোৰ এটা আশা। আৰু আশা ৰাখিছোঁ যে আপোনালোকেও এইখিনি কাম কৰি দেখুৱাব পাৰিব, যিসকলে আজিৰ এই ভিডিঅ'টো চাই আছে, চিৰিয়াছ এছপিৰেণ্ট যিসকলে আছে। চাওক, সবার আগতে মেথছৰ কিছুমান ইম্পৰ্টেণ্ট চেপ্টাৰ। মই নকওঁ যে এইকেইটা চেপ্টাৰে থাকিব, ইয়াৰ বাহিৰেও থাকিব, কিন্তু আপোনালোকৰ প্ৰাইমাৰী ফ'কাছ এইকেইটা চেপ্টাৰত থাকিবই লাগিব। কি কি চেপ্টাৰ দিছোঁ? পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, ৰেচিঅ' প্ৰপৰ্শ্যন, চিম্পল ইণ্টাৰেষ্ট, টাইম এণ্ড ৱাৰ্ক, ডাটা ইণ্টাৰপ্ৰিটেশ্যন। ইয়াৰ বাহিৰেও আপোনালোকৰ বেচিক এলজেব্ৰা, জিঅ'মেট্ৰি এইবোৰো থাকিব। কিন্তু মই কিয় এইকেইটা চেপ্টাৰক বেছি ইম্পৰ্টেণ্টকৈ কৈছোঁ, আপোনালোকে যদি এইখিনি কনচেপ্ট ক্লিয়াৰ কৰে, আপোনালোকৰ মিনিমাম মই কৈ দিব পাৰোঁ 60 to 70% মেথছ আপোনালোকৰ ইয়াতে কাভাৰ আপ হৈ যাব। তো আপোনালোকে এই চেপ্টাৰকেইটাক ইগন'ৰ নকৰিব। প্লাছ আপোনালোকৰ এটা এডেড এডভান্টেজ কি হ'ব জানেনে? এইকেইটা চেপ্টাৰৰ ওপৰত ভিত্তি কৰিয়ে আপোনালোকৰ অকল ADRE নহয়, SSC হওক, আপোনালোকে বেংক হওক বা যিকোনো আদাৰ কম্পিটিটিভ এক্সামত বহক, এইকেইটা চেপ্টাৰৰ এটা বেলেগ ৱেইটেজ থাকে। তো এইকেইটা চেপ্টাৰক আমি ইন ডিটেইল শিকিম, একদম জিৰ'ৰ পৰা। আৰু কেলকুলেশ্যনক আমি কেনেকৈ ফাষ্ট কৰিব পাৰোঁ, কেনেকৈ আমি শ্বৰ্ট টাইম উইদাউট টেকিং মাছ টাইম, হাউ উই কেন চল্ভ দ্য মেথছ, দ্যাট ইজ অলছ' এ মেটাৰ। এইটো এটা ইম্পৰ্টেণ্ট কনচাৰ্ণ হয়, কাৰণ মেথছ চল্ভ কৰিব সকলোৱে পাৰে, কিন্তু এই চলভিঙত যদি আপোনালোকৰ টাইম টেকিং লৈ আছে, দেন ইউ আৰ মেকিং মিষ্টেক বছ। চ' ইয়াতো আমাৰ এটা ডাঙৰ পৰিৱৰ্তন এটা আনিব লাগিব। মেথছক এটেম্প কৰাৰ এপ্ৰ'চক চেঞ্জ কৰিব লাগিব। মেথছ কৰিবলৈ বহুতে পাৰে, বহুত আছে মেথছটোক চাই কিনে কৰিব পৰা হয়, কিন্তু এইটো কৰিবলৈ যাওঁতে যিখিনি সময় লয় সেইখিনি সময়ত বেলেগবোৰ আঁতৰি যায়। চ' মেথছ এটা এটেম্প কৰা এপ্ৰ'চতো আমাৰ চেঞ্জেছ আনিব লাগিব। চ' আপোনালোকক ক'ম, মই এই কেইটা চেপ্টাৰৰ বিশেষ গুৰুত্ব আৰোপ কৰোঁ, লগতে এলজেব্ৰা, জিঅ'মেট্ৰি এইবিলাকো আমি শিকিম। ADRE কমপ্লিট কোৰ্চে কমপ্লিট কৰিম, কিন্তু এইকেইটা চেপ্টাৰৰ এটা বিশেষ গুৰুত্ব থাকিব। এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাওক, ADRE 2022ত এই কুৱেশ্যনটো আহিছে। আপোনালোকে চাওক, পাৰ্চেণ্টেজ চেপ্টাৰৰ কুৱেশ্যন। মই তাতে প্ৰথমতে পাৰ্চেণ্টেজ চেপ্টাৰটো লিখিছোঁ, পাৰ্চেণ্টেজ চেপ্টাৰৰ ওপৰত এই কুৱেশ্যনটো বৰ ইণ্টাৰেষ্টিং এটা কুৱেশ্যন হয়। চাওক, কুৱেশ্যন এটা এটেম্প কৰাৰ এপ্ৰ'চতো বহুতখিনি চেঞ্জেছ আহিব আপোনালোকৰ। ইয়াতে এটা চিম্পল কুৱেশ্যন কৈছে, এ নাম্বাৰ ইজ ইনক্ৰিজ বাই 25%, ইট বিকাম 250। মই যদি এটা নাম্বাৰ এক্সক ইনক্ৰিজ কৰি দিওঁ, কিমান? 25%। 25%টো কাৰ ইনক্ৰিজ হৈ আছে? এক্সৰ ইনক্ৰিজ হৈ আছে। কৰাৰ পিছত নাম্বাৰটো কিমান হৈ আছে? 250 হয়। তো ইয়াক যদি আমি চল্ভ কৰিবলৈ ওলাওঁ, মই এই 25% মানে 1/4 আপোনালোকে জানে, আৰু যদি নাজানে কেনেকৈ হয় একবাৰ চাই লওক। আপোনালোকৰ কাৰণে মই এইটো কৰি দিছোঁ। 25%, এই পাৰ্চেণ্ট মানে তলত 100 আহি যায়। এতিয়া এইটো কেঞ্চেল কৰকচোন, 25 1 যা, 25 4 যা, 1/4। এতিয়া মই যদি এইটো লিখিবলৈ যাওঁ, মোৰ এক্সামত এটা সময় যাব।
গতিকে ইয়াক মই সলভ কৰিবলৈ এটা মজাৰ বিষয় হ'ল এই কিছুমান সৰু সৰু ষ্টেপক যদি আপোনালোকে স্কিপ কৰি যাব পৰা হয় তেনেহ'লে আপোনালোকে নিশ্চয় ভাবিব যে আপোনালোকে এটা এডেড এডভান্টেজ লৈ এক্সামত অৱতীৰ্ণ হ'ব। ইয়াক যদি কৰোঁ 4x প্লাছ এক্স 5x হৈ যাব আৰু এই তলৰ 4টো ইফালে যায় কি হৈ যায় মাল্টিপ্লিকেশ্যন হৈ যাব 250 লগত 4 এইটো মাল্টিপ্লাই হ'ব কাৰণ এই 4টো তলত ডিভাইড হৈ থাকিব ইফালে লৈ গ'লে ইনটু হৈ থাকিব। এতিয়া 5 এৰে মই 250 কেনচেল কৰিব পাৰোঁ কিমান জাৰ হ'ব 50 তো 5 4 জাৰ 20 আৰু 0 দ্যাট মিন্স এক্সৰ যিটো ভেলু হৈ গ'ল এইটো কিমান আহি গ'ল 200 তাৰ মানে 200 নাম্বাৰটো আছে যাৰ 25% ইনক্ৰিজ কৰাৰ পিছত 250 হৈ আছে। আপোনালোকে চাই একবাৰ ক্ৰছ চেকো কৰিব পাৰে 200 যদি নাম্বাৰটো ৰাখে ইয়াক যদি ইয়াৰ 25% যদি কৰে কিমান হৈ আছে 25/100 100 দি 200 কাটিলে 250 মানে 200 25% 50 হৈ আছে এইটো ইনক্ৰিজ কৰিলে 200 প্লাছ 50 কিমান হ'ব 250 হৈ যাব। তো গতিকে আমাৰ মেথছটো ইজি হৈ গ'ল না চ' এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে এৰিয়াৰিত পাই থাকিব আমি নকওঁ যে সেইটোকে থাকিব বাট এয়া সঁচা পেটাৰ্ণ অলপ লেভেলটো কুৱেশ্যনৰ লেভেল অলপ মডাৰেট হ'ব পাৰে অলপ ইজিও হ'ব পাৰে টাফ বুলি নকওঁ টাফ নহয় জেনেৰেলি ষ্টেট লেভেলৰ এক্সাম হয় কিন্তু ইয়াক সলভ কৰাৰ এপ্ৰ'চটো আপোনালোকৰ ল'ব লাগিব এটা গুড এপ্ৰ'চত যদি আপোনালোকে সলভ কৰিবলৈ যায় এতিয়া এইটো মেথছক যদি আপোনালোকে ট্ৰেডিশ্যনেল ৱেত সলভ কৰিবলৈ ওলায় আপোনালোকৰ আৰু 10টা ষ্টেপ লিখিব আৰু 5টা ষ্টেপ লিখিব কোনোবাই এই ষ্টেপ লিখোঁতে যে আপোনালোকৰ টাইম টেকিং যাব গতিকে ষ্টেপটোক আমি এভইড কৰিব পাৰে হ'ব লাগে ষ্টেপক এভইড কৰি কেনেকৈ আমি মেথছ কৰিব পাৰিম ইয়াৰ এপ্ৰ'চ এইখন চেনেলত আপোনালোকে পাব সেইকাৰণে আমি কৈছোঁ আপোনালোকে যিসকলে আজিৰ এই ভিডিঅ'টো চাব সকলোৱে চেনেলটোৰ লগত জড়িত হওক এটা ছাবস্ক্ৰাইব বাটন কৰি দিব আমি ইয়াতে মেথছৰ এপ্ৰ'চে চেঞ্জ কৰি দিম আপোনালোকৰ আৰু এইটো কমপ্লিটলি ফ্ৰী অফ কষ্ট হ'ব মজাৰ আৰু এটা কুৱেশ্যন আমি সলভ কৰোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চাওক একবাৰ এইটো হ'ল SI কুৱেশ্যন চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টত থকা এই চেলিং প্ৰাইচ কষ্ট প্ৰাইচ প্ৰফিট এণ্ড লছ এই গোটেইবোৰ চেপ্টাৰ বৰ ইম্পৰ্টেণ্ট চেপ্টাৰ হয় তাৰে এটা কুৱেশ্যন হ'ল চাওক প্ৰফিট এণ্ড লছৰে কুৱেশ্যন হয় বৰ ইণ্টাৰেষ্টিং হয় প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন হয় একেখন ইয়াৰৰে অহা কুৱেশ্যন কি কৈ আছে কুৱেশ্যনটোৱে এ শ্বপকিপাৰ চেলছ এণ্ড আৰ্টিকেল ₹9 চেল কৰি আছে মানে কি হ'ব চেল কৰি আছে মানে কুৱেশ্যনটো কি হ'ব কুৱেশ্যনটো কৈ আছে চেলিং প্ৰাইচ SP কিমান দি আছে ইয়াতে 900 দি আছে CP ওলাব দিছে আৰু প্ৰফিটত চেল কৰে চেলিং প্ৰাইচটো ডেট মিন্স হোৱাট আপোনাৰ যিটো কষ্ট প্ৰাইচ হ'ব তাৰ লগত প্ৰফিট যদি হৈ আছে তাৰমানে 10% প্ৰফিটটো কিহৰ হ'ব এই কষ্ট প্ৰাইচৰে প্ৰফিট হ'ব তো CPটোক যদি মই X মানি লওঁ 10% মানে কি হ'ব 1/10 কেনেকে এই আগৰ চিষ্টেম 10% মানে তলত 100 আহিব কাটি দিলে 10 1 জাৰ 10 10 10 100 তো 1/10 আহিব 1/10 অফ মানে ইনটু হয় আৰু CP কিমান আছিলে X বুলি মানি দিছে আৰু চেলিং প্ৰাইচটো কিমান দিছে 900 দিছে চাওক 10x প্লাছ 1x ইট উড বি 11x বাই তলত 10 আৰু এইটো 900 এতিয়া যদি এইটোক আপুনি সলভ কৰিবলৈ যায় 900 ইনটু 10 divided by 11 equals to x এতিয়া ইয়াক আপুনি সলভ কৰক 9000ক যদি আপুনি 11 এৰে ডিভাইড কৰে 9000 আপুনি ডিভাইড যদি কৰে 11 এৰে কিমান আহি আছে 88820 11 1 যা 11 ইয়াতে 9 থাকিব আকৌ 8 আহিব 01 এনেকা আহি থাকিব তো এইটো আপোনাৰ এটা এনসাৰ আহিব সো কুৱেশ্যন এটেম্প কৰা এপ্ৰ'চত বহুতখিনি নিৰ্ভৰ কৰিব ইয়াততো মই তাও বহুতকেইটা ষ্টেপ লিখিছোঁ ইয়াক আপোনালোকে আৰু ফাষ্ট কেলকুলেশ্যন কৰিব পৰা হ'ব লাগিব চ' মেথছবোৰ বৰ ইণ্টাৰেষ্টিং প্ৰিভিয়াছ ইয়াৰৰ কেইটামান কুৱেশ্যনো আপোনালোকক দেখালোঁ মেথছ ইজ নট টাফ ইফ ইউ আৰ টেকিং ইট চিৰিয়াছলি ফ্ৰম দ্য বিগিনিং
আৰু মেথছ এটা এনেকা ছাবজেক্ট, এনেকা ৰোল প্লে কৰিব এক্সামত যিটোৱে আপোনাক টপ স্কৰাৰ হ'ব পাৰিব, ৰেংক হোল্ডাৰ হ'ব। এক্সাম অকল পাছ কৰাটো, পাছ কৰিবলৈ যদি ভাবি আছে যে মই এক্সাম এটা পাছ কৰি যাম উইদাউট মেথছ, উইদাউট ৰিজনিং, আপোনালোকে চাগে অলপ মিষ্টেক কৰিব। আপোনালোকৰ বেলেগ কেইটা ছাবজেক্টৰ লগে লগে মেথছ আৰু ৰিজনিঙতো যথেষ্ট ৱেইটেজ দিব লাগিব। চ' ষ্ট্ৰেটেজি এটা, ডেইলি প্ৰেক্টিচ হ'ব লাগিব, আৰু প্ৰেক্টিচ মাষ্ট বি মোৰ দেন থিয়ৰী। এটা চেপ্টাৰত আপুনি থিয়ৰী কিমান জানি আছে তাতকে বেছি ইম্পৰ্টেণ্ট হয় চেপ্টাৰটোত যিবোৰ মেথছ আপুনি শিকিছে ইয়াক কিমান বাৰ প্ৰেক্টিচ কৰিছে। ডেট মিনছ বেছি খালি পঢ়িলে নহ'ব, যিখিনি পঢ়ি আছে সেইখিনিক আপুনি কিমান বাৰ ৰিভাইজ কৰি আছে, কিমান বাৰ প্ৰেক্টিচ কৰি আছে, ডেট ইজ অলছ ইম্পৰ্টেণ্ট। চ' আপোনালোকে এক্সাম এটা ক্ৰেক কৰিবলৈ যদি ভাবিছে আপোনালোকৰ তিনিটাই মূল মন্ত্ৰ, প্ৰেক্টিচ প্ৰেক্টিচ আৰু প্ৰেক্টিচ। চ' আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মাষ্ট বি চল্ভ হয়। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি চল্ভ কৰি আছে আপোনালোকে এটা এডেড এডভান্টেজ লৈ বহিব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনে আপোনালোকক ফাউণ্ডেশ্যন দিব, আপোনাক বেছ দিব কেনেকে আপুনি এক্সামটো এটেম্প কৰিব পাৰে, কেনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত আহি থাকে সচৰাচৰ। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চল্ভ কৰাটো যিকোনো এক্সামত বহিব গ'লে এইটো এটা ফাউণ্ডেশ্যন, নিজৰ ফাউণ্ডেশ্যন বনোৱা, আৰু ফাউণ্ডেশ্যন যদি ভাল হয় কোনো এক্সামে টাফ নহয়। চ' মেথছক মিনিমাম মই 1 আৱাৰ দিছোঁ। আপোনালোকে যদি ফুল টাইম ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণেতো এইটো এটা গল্ডেন অপৰচুনিটি হ'ব এক্সাম যিটো আহি আছে আপোনালোকে বেছিকে সময় দিয়ক। আৰু যিসকলে ৱৰ্কিং প্ৰফেশ্যনেল এওঁলোকেও যদি ভাবিছে এইবাৰ আমি চৰকাৰী চাকৰিত সোমাম, তাৰমানে আপোনাৰ এটা গোটেই দিনটোৰ চিডিউলৰ পৰা কমচে কম 1 পৰা 2 ঘণ্টা এটা সময় উলিয়াব লাগিব। তাৰ মাজত 1 ঘণ্টা এটলিষ্ট মেথছৰ কাৰণে দিব লাগিব। মেথছ আছে, আপোনাৰ ৰিজনিং আছে, আপোনাৰ ইংলিছ আছে, আপোনাৰ তাৰপিছত জিকে আছে, আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ থাকিব, এই গোটেইবোৰৰ কাৰণে আপুনি দিব পৰা হ'ব লাগিব। তো এটলিষ্ট 1 আৱাৰ আপোনালোকে মেথছৰ কাৰণে ওলাব পৰা লাগিব। এক্সাম অকল বহিলে নহ'ব, ইয়াক ক্ৰেক কৰিব লাগিব, চৰকাৰী চাকৰি এটা ল'ব লাগিব। চ' কম্পিটিটিভ মাৰ্কেট হয়, নিজকে সেইখিনি নিজৰ ভিতৰত সেইখিনি ডিচিপ্লিন এৰেঞ্জ কৰিবই লাগিব। মটিভেশ্যনতকৈ বেছি ইম্পৰ্টেণ্ট ডিচিপ্লিন হয়, চেল্ফ ডিচিপ্লিন আপোনালোকৰ ডেভেলপ কৰিব লাগিব। আৰু ইয়াক এটা কণ্টিনিউৱাছ ৱেত প্ৰেক্টিচটো কৰি যাওক, আপোনালোকৰ ভাল হওক। আজি আমি এইখিনিতে সামৰিলোঁ। অহা ভিডিঅ'ত আমি গোটেই পাৰ্চেণ্টেজ চেপ্টাৰটো আজি ইয়াতে ডিছকাশ্যন কৰিলোঁ। চ'